গাঁও নৈগাঁৱত ঢেকীয়াজুলিৰ পাঁচনৈগাঁৱত আমি যোৱাকালি ব্যাপক প্ৰস্তুতিৰে আমি ভেকুলী বিয়াখন আয়োজন কৰিলোঁ। পৰম্পৰাগত আমাৰ এটা ভেকুলী বিয়া পাতিলে বৰষুণ হয় বুলি আমাৰ আগৰ পৰা আমি শুনি আহিছিলোঁ, আৰু সেই হিচাপে আমি ভেকুলী বিয়া আয়োজন কৰিলোঁ। আৰু ভেকুলী বিয়াত যথেষ্ট মানুহৰ সমাহাৰ হৈছিলে। আমাৰ গাঁৱৰ প্ৰতিখন মানুহজন আছিলে তাতে নাচ গানৰ পৰা আদি কৰি বিয়া নামৰ পৰা আদি কৰি যেনেকে এখন মানুহৰ বিয়া হয় তেনেকেই ভেকুলী বিয়া পতা হৈছিলে। হয়, ভোজ ভাতৰ অনুষ্ঠান কৰা হৈছিলে তাতে। গোটেইখিনি কৰি পেলাই আমাৰ বৰ ব্যাপক অনুষ্ঠান আমাৰ হৈছিলে তাতে। আৰু আমি আশাবাদী যে আজি বৰষুণ নহয়, আজিও যথেষ্ট গৰম, মানুহৰ খেতি বাতি আজিও মানে পানী নাই এতিয়ালৈকে বৰ্তমানলৈকে। আমি আশাবাদী যে আৰু 2 এদিনত বৰষুণ হ'ব, আৰু মানুহখিনি যিখিনি আমাৰ প্ৰকট গৰম, তাৰ উপৰিও যে খেতি কৰিব পৰা নাই পানীৰ কাৰণে, সেইখিনিৰ কাৰণে মানুহ সুবিধা হ'ব, আমি আশাবাদী। হয় হয়, আমি লোকবিশ্বাস এটা চলি আছে যে ভেকুলী বিয়া পাতিলে বৰষুণ হয়। সেই হিচাপে আমি যোৱাকালি ব্যাপক অনুষ্ঠান লৈ পেলাই আমি অনুষ্ঠিত কৰিলোঁ। হয় হয়।